নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি 2026 বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিএডৰ এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰা হয় গতিকে ইয়াতে আজি আমি কুৱেশ্যন পেপাৰখন ভালকৈ আমি চাম আৰু ইয়াতে মানে আজি যিখিনি শুদ্ধ উত্তৰ আছিল জাষ্ট সেইকেইটা কৈ যাম সম্পূৰ্ণ দীঘলীয়া ডিছকাশ্যন নকৰোঁ আৰু ইয়াতে আপোনালোকে ভিডিঅ'টো শেষত আপোনালোকে চাই ক'ব যে আপোনাৰ আজি কিমানটা শুদ্ধ হৈছিল বা আপুনি কিমান মাৰ্কছ ইয়াতে পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ আধাৰত আপোনালোকৰ মানে কোনে কিমান মাৰ্কছ পাইছে আৰু আপোনালোকৰ লগত কথা পাতি আৰু ইউটিউবত এটা পোল দি তাৰপিছত পিছৰ ভিডিঅ'টোত মই এটা কাট অফৰ ওপৰত একচুৱেলি ভিডিঅ' আনিম তেতিয়াহ'লে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে 1 নম্বৰ যিটো প্ৰশ্ন দেখিছিল ইয়াতে শুদ্ধ উত্তৰ আছিল অপশ্যন বি তাৰপিছত ছেকেণ্ড যিটো প্ৰশ্ন ইয়াতে আহিছিল ইয়াতে শুদ্ধ উত্তৰ আছিল অপশ্যন এ 3 নম্বৰটো শুদ্ধ উত্তৰ কি আছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে তাৰপিছত 4 নম্বৰটো শুদ্ধ উত্তৰ আছিল অপশ্যন বি ঠিক আছে তাৰপিছত 5 নম্বৰ যিটো প্ৰশ্ন দেখিছিল ইয়াতে শুদ্ধ উত্তৰ আছিল অপশ্যন সি আৰু এটো মই আপোনালোকক যিখিনি মই নোটছ প্ৰভাইড কৰিছিলোঁ বা ইউটিউবৰ ভিডিঅ' তাতে মই আপোনালোকক দিছিলোঁ ঠিক আছে তাৰপিছত 6 নম্বৰ যিটো প্ৰশ্ন দেখিছে এই 6 নম্বৰ প্ৰশ্নটোৰ একচুৱেলি শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ঠিক আছে এটো মই আপোনালোকক মই পঢ়ুৱা হৈ আছিলে ঠিক আছে তাৰপিছত 7 নম্বৰ যিটো প্ৰশ্ন দেখিছে 7 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি এটো বাৰু মই আপোনালোকক দিয়া হোৱা নাছিলে তাৰপিছত 8 নম্বৰ যিটো প্ৰশ্ন দেখিছে ইয়াতে শুদ্ধ উত্তৰ আছিল অপশ্যন সি আৰু এটো মই আপোনালোকক দিয়া হৈ আছিল তাৰপিছত আহিছো 9 নম্বৰ প্ৰশ্নটোলৈ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন সি তাৰপিছত আহিছো 10 নম্বৰ প্ৰশ্নটোলৈ ইয়াতে শুদ্ধ উত্তৰ আছিল অপশ্যন বি তাৰপিছত আহিছো 11 নম্বৰ কুৱেশ্যনটোলৈ 11 নম্বৰ কুৱেশ্যনটোত শুদ্ধ উত্তৰ আছিল অপশ্যন এ তাৰপিছত আহিছো 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটোত শুদ্ধ উত্তৰ আছিল অপশ্যন এ তাৰপিছত আহিছো কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13 ত দিয়া হৈছিল দ্য ড্ৰিংক ইজ এভেইলেবল ইন 3 সাইজেছ স্মল মিডিয়াম এণ্ড এটো কি হ'ব আপোনালোকে চাগে গম পাইছে অপশ্যন সি লাৰ্জ ঠিক আছে তাৰপিছত আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 14 ত যেটো দেখিছে ইয়াৰে একচুৱেলি শুদ্ধ উত্তৰটো আছিল অপশ্যন এ ঠিক আছে তাৰপিছত আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 15 ত দিয়া হৈছিল দ্য টাউন হুৱেৰ আই লিভ ইজ ভেৰি ডিফাৰেণ্ট নাও ইট ডেছ এ লট গতিকে এই 15ৰ শুদ্ধ উত্তৰটো হৈছিল হেজ চেঞ্জ গতিকে এনেকুৱা ধৰণৰ মই একচুৱেলি কুৱেশ্যন আপোনালোকক মক পেপাৰত দিছিলোঁ ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 16ত একচুৱেলি যেটো শুদ্ধ উত্তৰ হেতু আছিল আপোনাৰ অপশ্যন এ ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন একচুৱেলি আপোনালোকক দিয়া হৈছিল তাৰপিছত আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 17 কুৱেশ্যন নম্বৰ 17ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি এনেকুৱা ধৰণৰ প্ৰশ্ন একচুৱেলি আপোনালোকক মক পেপাৰত দিয়া হৈছিল এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 19ৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপশ্যন একচুৱেলি বি ঠিক আছে তাৰপিছত আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 20ত যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে অপশ্যন বি এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে আপোনালোকক সুধিছিল দিস স্পীড লিমিট ইজ টু বি ইন্ট্ৰডিউস গ্ৰেজুৱেলি ইয়াৰ একচুৱেলি যেটো এক্টিভ ভয়েস হে এক্টিভ ভয়েসটো আমি ইয়াতে বাছি উলিয়াব লাগিছিল গতিকে ইয়াতে অপশ্যন এ দিয়া হৈছিল দ্য অথৰিটিজ আৰ টু ইন্ট্ৰডিউস দিস স্পীড লিমিট গ্ৰেজুৱেলি ইয়াতে গতিকে অপশ্যন এ টো শুদ্ধ উত্তৰ আছিল এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 22 গতিকে কুৱেশ্যন নম্বৰ 22ত শুদ্ধ উত্তৰ আছিল অপশ্যন বি ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 23 গতিকে 23ত শুদ্ধ উত্তৰ আছিল অপশ্যন এ এতিয়া আহিছো ইয়াৰ পিছৰটোলৈ কুৱেশ্যন নম্বৰ 24ত একচুৱেলি শুদ্ধ উত্তৰ আছিল আপোনাৰ অপশ্যন এ এতিয়া আহিছো ইয়াৰ পিছৰটোলৈ কুৱেশ্যন নম্বৰ 25 গতিকে 25ত যেটো শুদ্ধ উত্তৰ আছিল অপশ্যন এ এতিয়া আহিছো ইয়াৰ পিছৰটোলৈ কুৱেশ্যন নম্বৰ 26ত শুদ্ধ উত্তৰ আছিল অপশ্যন সি এতিয়া আহিছো ইয়াৰ পিছৰটোলৈ কুৱেশ্যন নম্বৰ 27 ইয়াতে দিয়া হৈছিল ৰবাৰ্ট মাষ্ট বি ফিড আপ ডেছ ষ্টাডিং গতিকে ইয়াতে যেটো শুদ্ধ উত্তৰ আছিল এই শুদ্ধ উত্তৰটো আছিল অপশ্যন সি ইয়াতে উইথ শুদ্ধ উত্তৰ আছিল ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 28 ইয়াতে দিয়া হৈছিল আই এম গুড ডেছ লাৰ্নিং লেংগুৱেজ গতিকে ইয়াতে আপোনাৰ এট হ'ব লাগিছিল ঠিক আছে আই এম গুড এট লাৰ্নিং লেংগুৱেজেছ ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 30 ইয়াতে সুধিছিল হু ডিসাইডেড টু ট্ৰেভেল ট্ৰেইন গতিকে ইয়াতে যেটো শুদ্ধ উত্তৰ আছিল শুদ্ধ উত্তৰটো আছিল আপোনাৰ অপশ্যন এ
বাই ঠিক আছে হু ডিচাইডেড টু ট্ৰেভেল বাই ট্ৰেইন ঠিক আছে এতিয়া যে ইয়াৰ পিছৰটোলৈ ইয়াতে যেটো কাৰেক্ট সেন্টেন্স সেই কাৰেক্ট সেন্টেন্সটো একচুয়ালি বাছি উলিয়াব দিছিল গতিকে ইয়াতে শুদ্ধ উত্তৰটো আছিল অপচন ডি এতিয়া যে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 32 ইয়াতো কাৰেক্ট যেটো সেন্টেন্স হেতু ইয়াতে বাছি উলিয়াব দিছিল গতিকে ইয়াতে শুদ্ধ উত্তৰটো আছিল অপচন সি ঠিক আছে এতিয়া যে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 33 গতিকে 33 লৈ আহিছো ইয়াতে যেটো কাৰেক্ট একচুয়ালি সেন্টেন্স আছিল হেতু ইয়াতে বাছি ল'ব দিছিল ইয়াতে শুদ্ধ উত্তৰ আছিল অপচন এ এতিয়া যে 34 টো লৈ ইয়াতে কাৰেক্ট সেন্টেন্স একচুয়ালি বাছি ল'ব দিছিল 34 ত শুদ্ধ উত্তৰ আছিল আপোনাৰ অপচন বি 35 লৈ আহিছো 35 ত শুদ্ধ উত্তৰ আছিল অপচন ডি এতিয়া আহিছো ইয়াৰ পিছৰটোলৈ কোৱেশ্চন নম্বৰ 36 ত শুদ্ধ উত্তৰ আছিল অপচন এ এতিয়া আহিছো ইয়াৰ পিছৰটোলৈ এটা পেছেজ আহিছিল আৰু ইয়াৰ ওপৰত ভিত্তি কৰি কেইটামান কোৱেশ্চনছ একচুয়ালি দিয়া হৈছিল কোৱেশ্চন নম্বৰ 37 ত শুদ্ধ উত্তৰ আছিল অপচন বি তাৰপিছত আহিছো কোৱেশ্চন নম্বৰ 38 ত শুদ্ধ উত্তৰ আছিল অপচন এ তাৰপিছত আহিছো ইয়াৰ পিছৰটোলৈ কোৱেশ্চন নম্বৰ 39 ত শুদ্ধ উত্তৰ আছিল আপোনাৰ অপচন বি এতিয়া আহিছো ইয়াৰ পিছৰটোলৈ কোৱেশ্চন নম্বৰ 40 ত শুদ্ধ উত্তৰ আছিল অপচন এ ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 41 ত শুদ্ধ উত্তৰ আছিল অপচন এ আৰু আপুনি যদি পলিটিৰ মোৰ ভিডিও কিটা কৰিছিলে এই পলিটি যিমান কোৱেশ্চন আহিছে গোটেইখিনি আপোনাৰ তাৰ পৰা কমন পৰিছে যদি আপুনি মই এনে কৈছো বুলি ভাবে আপুনি যদি ভিডিও কিটা মোৰ চাইছিলে যদি আপুনি স্ক্ৰিনশ্বট মাৰি থৈছিলে আপুনি তাৰ লগত মিলাই চাব আপুনি নিজে গম পাই যাব তাৰপিছত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 42 ত শুদ্ধ উত্তৰটো আছিল অপচন সি এটো মই আপোনালোকক বহুত বাৰে পঢ়াইছো কোৱেশ্চন নম্বৰ 43 ত শুদ্ধ উত্তৰটো হৈছে অপচন বি ঠিক আছে তাৰপিছত আহিছো কোৱেশ্চন নম্বৰ 44 ত একচুয়ালি যেটো শুদ্ধ উত্তৰ অৰ্থাৎ আৰ্টিকল 51 এ আন্ডাৰ যি ফান্ডামেন্টাল ডিউটিজৰ কথা আছে তাতে ফান্ডামেন্টাল ডিউটি কোনটো নহয় ইয়াত তাকে সুধিছিল গতিকে ইয়াতে অপচন সি টু ভোট ইন পাব্লিক ইলেকশন ইয়াতে এটো শুদ্ধ উত্তৰ আছিল ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 45 ত একচুয়ালি এন্টি ডিফেকশন ল কোনটো শেডিউলত অন্তৰ্ভুক্ত হৈ আছে ইয়াত তাকে সুধিছিল গতিকে ইয়াতে অপচন বি টো শুদ্ধ উত্তৰ আছিল 10 শেডিউল এই গোটেইখিনি মই আপোনালোকক একচুয়ালি দিয়া হৈ আছিল এ টু জেড ঠিক আছে পলিটি যিমান আহিছে গোটেইকেইটা কমন পৰিছে এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 46 ত যেটো শুদ্ধ উত্তৰ আছিল অপচন এ ঠিক আছে এটো মই আপোনালোকক দিয়া হৈছিল ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 47 ত যেটো একচুয়ালি শুদ্ধ উত্তৰ হৈছে হেতু হৈছে অপচন বি এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 48 ৰ যেটো শুদ্ধ উত্তৰ হৈছে এটো কেশৱানন্দ ভাৰতী কেছ এটো ইয়াতে শুদ্ধ উত্তৰ আছিল আৰু এটো মই আপোনালোকক দিয়া হৈছিল এই একচুয়ালি পলিটি যিমান কোৱেশ্চন আহিছে এই গোটেইখিনি কোৱেশ্চনে মই আপোনালোকক দি থোৱা আছে এইখিনি একদম সিৰিয়ালি মানে ইয়াৰ পৰা আপুনি যিমানখিনি কোৱেশ্চন পাব গোটেইখিনি কোৱেশ্চন মই ষ্টাডি মেটেৰিয়েলছ আৰু ভিডিও বিলাকত আপোনালোকক দিয়া হৈছিল এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 49 ত শুদ্ধ উত্তৰটো হৈছে অপচন সি ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰটোলৈ কোৱেশ্চন নম্বৰ 50 ত শুদ্ধ উত্তৰ হৈছে অপচন সি এতিয়া আহিছো ইয়াৰ পিছৰটোলৈ কোৱেশ্চন নম্বৰ 51 ত সুধিছিল দা বেটেল অফ পলাচি হুইচ মাৰ্ক দ্য বিগিনিং অফ ব্ৰিটিছ পলিটিকেল ডমিনেন্স ইন ইণ্ডিয়া ৱাজ ফট ইন গতিকে পলাচিৰ যুদ্ধ পিছৰ পৰা একচুয়ালি ব্ৰিটিছে পলিটিকেল ডমিনেন্স একচুয়ালি আমাৰ ভাৰতবৰ্ষত কৰিবলৈ আৰম্ভ কৰিছিল গতিকে হে পলাচিৰ যুদ্ধখন কেতিয়া হৈছিল 1757 ত হৈছিল ইয়াতে এটো শুদ্ধ উত্তৰ ঠিক আছে এতিয়া ইয়াৰ পিছৰটোলৈ পাৰ্মানেন্ট সেটেলমেন্ট অফ বেংগল ৱাজ ইন্ট্ৰোডিউসড বাই গতিকে পাৰ্মানেন্ট সেটেলমেন্ট বেংগলত কোনে ইন্ট্ৰোডিউস কৰিছিল এটোটো মই আপোনালোকক বহুত বাৰ দিছিলো নহয় জানো গতিকে আপোনালোকে যিসকলে ভিডিও চাইছিলে বা মক পেপাৰ কৰিছিলে তেওঁলোকে এটো ডেফিনেটলি কৰিব পাৰিছে লৰ্ড কৰ্ণৱালিছ ইয়াতে শুদ্ধ উত্তৰ আছিল ঠিক আছে এতিয়া ইয়াৰ পিছৰটোলৈ ইয়াতে সুধিছিল হু presided over the first session of the Indian National Congress 1885 গতিকে এটো মই আপোনালোকক দিয়া হৈছিল উমেশ চন্দ্ৰ বেনাৰ্জী ইয়াতে শুদ্ধ উত্তৰ আছিল তাৰ পিছত আহিছিল তা কেবিনেট মিছন এৰাইভ ইন ইণ্ডিয়া গতিকে কেবিনেট মিছন আমাৰ ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল 1946 ইয়াতে এটো শুদ্ধ উত্তৰ আছিল ঠিক আছে গতিকে 54 ৰ শুদ্ধ উত্তৰটো কি হয় অপচন সি ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 55 ইয়াতে এটো মই ৰিসেন্টলি আপোনালোকক এটা ভিডিওত মই এটো দি গৈছিল গতিকে যোনে চাইছিলে তেওঁলোকে ডেফিনেটলি পাৰিছে ইয়াতে এটো লথাল শুদ্ধ উত্তৰ আছিল ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 56 ত এটো মই আপোনালোকক ডেফিনেটলি মই ভিডিওখিনিত মই দিয়া হৈ আছিল এটো যদি আপোনালোকে মোৰ ভিডিওখিনি চাইছিলে এটো আপোনালোকে ডেফিনেটলি এটো কৰিব পাৰিছে এতিয়া ইয়াৰ পিছৰটোলৈ কোৱেশ্চন নম্বৰ 57 ত ইয়াতে সুধিছিল হুইচ অফ দ্য ফলোইং গ্ৰীনহাউস গেছেছ হেজ দ্য হাইয়েষ্ট গ্লোবেল ওয়াৰ্মিং পটেনশিয়েল ওভাৰ 100 to 74 ইয়াৰ টাইম হৰাইজন গতিকে এটো মই আপোনালোকক কৰোৱা হৈ আছিল গতিকে ভাল কথা এটো আপোনালোকে কৰিব পাৰিছে ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 58 ৰ একচুয়ালি যেটো শুদ্ধ উত্তৰ আছিল হেতু আছিল আপোনাৰ অপচন সি ঠিক আছে
এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 59 59ত একচুৱেলি অলপ কনফিউজন আছে এ বা চি এই দুটাৰ ভিতৰতে কোনোবা এটা হ'ব আপোনালোকৰ মতে কোনটো হ'ব লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 60 60ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 61ত একচুৱেলি সুধিছিল হুইচ কাণ্ট্ৰি হষ্টেড দ্য 2025 ব্ৰিক্স সামিট গতিকে এইটো মই আপোনালোকক যি কাৰেণ্ট এফেয়াৰ্ছৰ ই বুকখন আছিল তাতে মই দিয়া হৈছিল গতিকে ব্ৰাজিল ইয়াতে শুদ্ধ উত্তৰ আছিল আৰু মই ৰিচেণ্টলি যে মই ভিডিঅ'টো আপলোড কৰি দিছিলোঁ কাৰেণ্ট এফেয়াৰ্ছৰ সেই ভিডিঅ'টো একচুৱেলি ইয়াতে দিয়া হৈ আছিল ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 62 কুৱেশ্যন নম্বৰ 62ত যিটো দেখিছে ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 63ত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 64ত যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন এ এতিয়া আহিছোঁ ইয়াৰ পিছৰটোলৈ কুৱেশ্যন নম্বৰ 65ত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 66ত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 67ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 68ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে আপোনালোকক সুধিছিল দ্য ফাৰ্ষ্ট এডিশ্যন অফ দ্য ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট ৱাজ হেল্ড ইন গতিকে ইয়াতে যিটো শুদ্ধ উত্তৰটো আছিল অপশ্যন বি মুম্বাই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছিল হুইচ কাণ্ট্ৰি বিকেম এ ফুল মেম্বাৰ অফ ব্ৰিক্স ইন জানুৱাৰী 2025 গতিকে কোনখন দেশ জানুৱাৰী 2025ত ব্ৰিক্সৰ ফুল মেম্বাৰ হয় গতিকে ইয়াতে শুদ্ধ উত্তৰ আছিল ইণ্ডোনেছিয়া ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 71ত শুদ্ধ উত্তৰটো আছিল আপোনাৰ অপশ্যন বি এতিয়া আহিছোঁ ইয়াৰ পিছৰটোলৈ কুৱেশ্যন নম্বৰ 72ত শুদ্ধ উত্তৰ আছিল অপশ্যন আপোনাৰ চি ঠিক আছে তাৰপিছত আহিছোঁ 73ত শুদ্ধ উত্তৰ আছিল ডি কেৰট ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰটোলৈ কুৱেশ্যন নম্বৰ 74ত শুদ্ধ উত্তৰ আছিল অপশ্যন চি তাৰপিছত আহিছোঁ 75ত আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰটোলৈ 76টো যদি আপোনালোকে কৰে ইয়াতে আপোনাৰ একচুৱেলি শুদ্ধ উত্তৰটো হ'ব 32 এইটো মই নিজে কৰি চাইছিলোঁ কিন্তু ইয়াতে 32 অপশ্যনত দিয়া হোৱা নাই গতিকে আপোনালোকে কি পাইছিলে এইটো কমেণ্ট ছেকশ্যনত জনাব দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 77ত যিটো শুদ্ধ উত্তৰ হৈছে সেইটো হৈছে অপশ্যন ডি এতিয়া আহিলোঁ 78ত যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন এ তাৰপিছত আহিলোঁ 79ত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি তাৰপিছত আহিলোঁ 80ত শুদ্ধ উত্তৰ হৈছে অপশ্যন আপোনাৰ বি তাৰপিছত আহিলোঁ 81ত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 82 আহিলোঁ 82ত শুদ্ধ উত্তৰ অপশ্যন এ তাৰপিছত আহিলোঁ 83ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ঠিক আছে তাৰপিছত আহিলোঁ মই 84ত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ তাৰপিছত আহিলোঁ 85ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তাৰপিছত আহিলোঁ 86ত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি তাৰপিছত আহিলোঁ 87ত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ঠিক আছে তাৰপিছত আহিলোঁ মই 88ত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ঠিক আছে 89ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তাৰপিছত আহিলোঁ 90ত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি তাৰপিছত 91ত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ঠিক আছে তাৰপিছত আহিলোঁ মই 92ত শুদ্ধ উত্তৰ হৈছে আপোনাৰ অপশ্যন ডি তাৰপিছত আহিলোঁ 93ত একচুৱেলি ইয়াতে -2 হ'ব লাগিছিলে শুদ্ধ উত্তৰটো কিন্তু এইটো অপশ্যনত নাই আপোনালোকে কি পাইছে এইটো ইয়াতে কমেণ্ট ছেকশ্যনত জনাব দেই তাৰপিছত আহিলোঁ 94ত শুদ্ধ উত্তৰ হৈছে আপোনাৰ অপশ্যন এ 95ত শুদ্ধ উত্তৰ অপশ্যন বি ঠিক আছে তাৰপিছত আহিলোঁ 96ত শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন ডি তাৰপিছত আহিলোঁ 97ত শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ তাৰপিছত আহিলোঁ 98ত আপোনাৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ অপশ্যন চি তাৰপিছত আহিলোঁ 99ত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি আৰু 100ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গতিকে ইমানখিনি আছিলে আপোনাৰ ইয়াতে কিমানটা শুদ্ধ হৈছে বা কিমান মাৰ্কছ আপুনি পাবলৈ সক্ষম হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ইয়াৰ পিছত একচুৱেলি মই এটা ইউটিউবত পোল দিম সেই পোলত আপোনালোকে জনাব যে আপুনি কিমান মাৰ্কছ একচুৱেলি পাবলৈ সক্ষম হৈছে আৰু তাৰ ওপৰত ভিত্তি কৰি আৰু আপোনালোকৰ লগত কথা পাতি আৰু কুৱেশ্যন পেপাৰখনৰ লেভেল এই গোটেইকেইটা চাই মেলি একচুৱেলি কাট অফৰ ওপৰত আমি ডিছকাছ কৰিম ঠিক আছে গতিকে আপোনালোকে যাতে সেই ভিডিঅ'টো মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ আহিছোঁ আপুনি ভালে থাকক সুস্থ থাকক ধন্যবাদ